আৰু বৰ্তমান জিলাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মা দাদাক মই চমু বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আজিৰ এই মুকলি সভাৰ সভাপতি ভাতৃপ্ৰতিম নিশান্ত চমুৱা ডাঙৰীয়া, দুয়োখন পলিটেকনিকৰে সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, লগতে অসমৰ আঞ্চলিকতাবাদৰ গৌৰৱোজ্জ্বল ধ্বজা বহনকাৰী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৃন্দ আৰু গণ্যমান্য ব্যক্তিসকল প্ৰমুখ্যে মোৰ সন্মুখত বহি থকা আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল, আজি ইয়াত দুটা চিনাকি দিলে। মোৰ প্ৰথম চিনাকি আছিলে যে পলিটেকনিকৰ প্ৰাক্তন ছাত্ৰ, আৰু দ্বিতীয়টো চিনাকি আছিলে ভাৰতীয় জনতা যুৱ মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ সভাপতি। গতিকে দ্বিতীয় চিনাকিটো অন্ততঃ আজিৰ কাৰণে ছাইড কৰি থ'ম। আজি প্ৰাক্তন ছাত্ৰ হিচাপে কথা ক'ম, অকণমান মনৰ পৰা কথা ক'ব বিচাৰিছোঁ। তাৰ বাবে প্ৰথমতে আমাৰ অধ্যক্ষ মহোদয় দুগৰাকী আৰু শিক্ষাগুৰুসকলৰ ওচৰত ক্ষমা বিচাৰিম। দুই এটা ছাত্ৰ হিচাপে কথা কওঁতে ছাত্ৰৰ দৰে ক'ম, যাতে ভুল বান্ধি হ'লে ক্ষমা কৰি দিব, কাৰণ পুৰণা কথা অলপ কম, কাৰণ যিহেতু মোক গুৱাহাটীৰ পৰা মাতি অনা বুলি কৈছে আৰু প্ৰাক্তন ছাত্ৰ। পলিটেকনিক বুলি কোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ আৱেগ এটা আছে, আৰু এই আৱেগটো এতিয়া পঢ়ি থকাসকলে বুজি নাপাব, পিছত বুজি পাব। আৰু তাতকৈ আগতে কিবা এটা কোৱাৰ আগত মই এবাৰ ছাত্ৰ ছাত্ৰীসকলক সুধিব বিচাৰিছোঁ, কি খবৰ? মুখবিলাক দেখিতো লগা নাই, বোলো কি খবৰ? বঢ়িয়া, এতিয়া কথা পাতি ভাল লাগিব। আমি যোৱাকালি এইখিনি সময়লৈকে নিশান্তৰ লগত কেইবাবাৰো কথা পাতিছোঁ, সৌৰভৰ লগত কেইবাবাৰো কথা পাতিছোঁ। আহাৰ বিৰাট ইচ্ছা, বহুত জোচ, কিন্তু আহিম নে নাই গম পোৱা নাই, কাৰণ এইখিনি সময়লৈকে যোৱাকালি মোৰো অলপ গাটো বেয়া, মোৰ ৱাইফৰো গাটো বেয়া, কিন্তু মোৰ আহিব নোপোৱাৰ এটা দুখ এটাত মোৰ মুখখনৰ অৱস্থাটো চাই মোৰ ৱাইফে ক'লে নহয় এবাৰ যাওঁ বলক বুলি, তাই নিজে ওলালে, তাইৰ কাৰণে আহিব পাৰিলোঁ, আৰু তাৰবাবে মাতি অনাৰ বাবে ধন্যবাদ। এতিয়া কথাটো হ'ল যে মই কম কি আহি, মোৰ সমস্যাটো সেইটোৱে যে আমি ৰাজনৈতিক পথাৰখনত থাকোঁ কাৰণে বিভিন্ন ধৰণৰ সাংগঠনিক কথা পাতোঁ। গিৰিন্দাহঁতে এইটো বুজি পাব যে আমি ৰাজনৈতিক কথা ক্ষেত্ৰখনত থাকোঁ, বিভিন্ন ধৰণৰ কথা পাতি থাকোঁ, কিন্তু ছাত্ৰ ছাত্ৰীৰ মাজত আহি কি কথা পাতিম মই নাজানো। আৰু সেইকাৰণে কালিৰ পৰা ইয়াত অহালৈকে মোৰ মনত এইটো অহা নাছিল যে মই কি ক'ম তাত গৈ, কিন্তু আহি পাই যেতিয়া গেটখন পালোঁ, গেটখন পোৱাৰ লগে লগে তো যেতিয়া পাৱেট বুলি শুনা পালোঁ, পাৱেট বুলি শুনা পোৱাৰ লগে লগে মোৰ মনটো উৰি গ'ল প্ৰিন্সিপালছত পঢ়া দিনবিলাকলৈ, কাৰণ মই সুদূৰ গুৱাহাটীৰ পৰা আহিছিলোঁ, আৰু মই এডমিশ্যন লোৱাৰ পিছতো মই গম নাপাওঁ মই কি পঢ়িম তাত গৈ। কাৰণ আমাৰ জেনেৰেশ্যনটো সেইটো আছিলে যে আমাৰ জেনেৰেশ্যনত কোনোবাই ফাৰ্ষ্ট ডিভিজন পাইছে কাৰণে ছায়েন্সত যাব, ছেকেণ্ড ডিভিজন পাইলে আৰ্টছত যাব, যদি ছেকেণ্ড ডিভিজনৰ অলপমান পাৰ্চেণ্টেজৰ কাৰণে ছেকেণ্ড ডিভিজন পাইছে তেনেহ'লে ছায়েন্সতে থাকিব, বাকী বেলেগ কিবা এটা হ'ব। মোৰ লগৰবিলাকে পেটৰ এক্সাম দিছিলে প্ৰিন্সিপালছত বা এয়াই সকলোতে এডমিশ্যন লৈছিলে, ময়ো দি দিলোঁ জচতে, সিহঁতৰ লগতে মই গুচি আহিলোঁ প্ৰিন্সিপালছত। মই নাজানো কি পঢ়িম, পিছত গম পালোঁ চিভিল ইঞ্জিনিয়াৰিঙত ইটা বালি চিমেণ্টৰ কথা পঢ়িব লাগে, পিছত গম পাইছোঁ। মই যি কি নহওক মই ভাল পাইছিলোঁ উজনিলৈ অহাৰ ক্ষেত্ৰত এটা মোৰ বহুত ডাঙৰ টান এটা আছিলে, সেইটো আছিলে যে চাহ বাগান। মই চাহ বাগান খুব ভাল পাইছিলোঁ, সেউজীয়া ৰংটো খুব ভাল পাওঁ। তেনেকুৱা ধৰণত আহিছিলোঁ, আহি যেতিয়া প্ৰথম সোমাইছিলোঁ হোষ্টেলৰ পৃথিৱীখন আৰু অলপ বেলেগ। প্ৰিন্সিপালছৰ এতিয়া হোষ্টেলকেইখন কেনেকুৱা আছে, অলপ ভালে আছেনে? এতিয়া ঠিক আছে ন? মই 1 নম্বৰ হোষ্টেলৰ আছিলোঁ 10 নম্বৰ ৰুমত, আৰু মই শেষৰজন মনিটৰ আছিলোঁ পুৰণা হোষ্টেলখন ভঙাৰ সময়ত। গতিকে তাত যেতিয়া আছিলোঁ প্ৰিন্সিপালছত, তাৰ আগত মই এনেকুৱা এজন ছাত্ৰ আছিলোঁ যিয়ে স্কুললৈকে যায়, কলেজলৈকে যায়, ঘৰত আহি সোমাই দুনিয়াৰ আও ভাও একো নাপাওঁ। মোৰ ছিনিয়ৰসকলে কৈছিল তহঁতে 3টা বছৰ ইয়াত পঢ়ি যা,
আৰু 3টা বছৰ পিছত তহঁতে এই 30টা ল'ৰাৰ লগত যদি মিলিব পাৰ হোষ্টেলত আৰু তহঁতৰ 70টা ল'ৰাৰ লগত যদি কলেজত মিলিব পাৰ চিভিল ব্ৰাঞ্চত তেনেহ'লে দুনিয়াত যিকোনো মানুহৰ লগত মিলিব পাৰিবি চিনিয়ৰে কৈছিল শুনিলোঁ তাক 10 বছৰ পিছত 15 বছৰ পিছত এতিয়া গম পাইছোঁ যে কথাটো সঁচা যিয়ে পলিটেকনিকত পঢ়ি যায় সেয়া প্ৰিন্সিপাল হওক এআই হওক ডিব্ৰুগড় পলি হওক নগাঁও পলি হওক যিয়ে নহওক তেওঁ পৃথিৱীৰ যিকোনো ব্যক্তিৰ সৈতে মিলি থাকিব পাৰে আৰু এই কথাটো কেৱল পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়েহে বুজি পায় আৰু এটা ডাঙৰ কথা যে পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব নোৱাৰা কাম একো নাই কাৰণ পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল গৈ পেলাই ইঞ্জিনিয়াৰ হৈ পেলাই চাইটত থকা নাই কোম্পানীত থকা নাই পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱসায়ৰ ক্ষেত্ৰতো নাম কৰিছে পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক ক্ৰীড়াৰ ক্ষেত্ৰতো কাম কৰি আছে পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতাৰ দিশতো আগবাঢ়িছে আৰু তাতোকৈ ডাঙৰ কথা পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজনীতিৰ দিশতো আগবাঢ়িছে কাৰণ আজি ভাৰত চৰকাৰৰ এজন মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আমাৰ পলিটেকনিকৰ ছাত্ৰ হয়নে নহয় আৰু লগতে পলিটেকনিকত পঢ়া সময়খিনি 2 এটা বদমাচিও কৰিছিলোঁ আজি মনত পৰিছে কথাবিলাক যেতিয়া কলেজলৈকে গৈছিলোঁ কলেজত গৈ পেলাই বাংলা এটা বহুত ধুনীয়া স্বভাৱ এটা আছিলে আছে চাগে এতিয়াও এটা ক্লাছৰ পিছত এটা ক্লাছ নকৰা স্বভাৱ এটা আছে গতিকে আমাৰো আছিলে আৰু মই যিহেতু চিভিলৰ মোৰ গোটেই হোষ্টেলখনত বাকীবিলাক ব্ৰাঞ্চৰ আছিলে ETC বা IT এনেকুৱা ব্ৰাঞ্চৰ আছিলে চিভিলৰ মই অকলে আছিলোঁ গতিকে মই যাওঁতে অকলে যাওঁ আহোঁতে অকলে আহোঁ আহোঁতে মই প্ৰফেচাৰ কলনীৰ ভিতৰেদি আহিছিলোঁ ৰাস্তাত যি জামু মধুৰিআম যি আছিলে চিঙি লৈ আহিছিলোঁ তো এতিয়া তেনেকুৱা আপোনালোকে কৰে নে নাই নাজানো কিন্তু প্ৰিন্সিপাল আজি মনত পৰিছে প্ৰিন্সিপালছৰ সেই কাহিনীবিলাক মনত পৰিছে প্ৰফেচাৰ কলনীৰ সেই নাৰিকল গছবিলাকো মনত পৰিছে পুখুৰীও মনত পৰিছে প্ৰিন্সিপালছৰ গেটখনেৰে সোমাই গৈ ৰাইট চাইডে যিটো পুখুৰী আছিল আগলৈকে গৈ NCCৰ কাষত যিখন টেংকখন আছিল সেই বস্তুবিলাক লাহে লাহে মনত পৰিছে এআইৰ লগত এটা ভাল সম্পৰ্ক আছে আৰু তাতকৈ ডাঙৰ কথা আপচুৰ লগত এটা ভাল সম্পৰ্ক সদায় বজাই ৰাখি আহিছোঁ পাৰ্থহঁতকো পাইছিলোঁ নিহান্তহঁতকো সৌৰভহঁতকো পাইছোঁ গতিকে আজিৰ তাৰিখত এইখিনিয়ে কম যে ইয়াত আহি পুনৰ যে এজন নিজকে ছাত্ৰৰ দৰে অনুভৱ কৰিব পাৰিছোঁ তাৰ বাবে মোক এই সুযোগখিনি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ কাৰণ এজন ছাত্ৰ হিচাপে বহুত বছৰ হ'ল এই পলিটেকনিক এৰি আন এখন ক্ষেত্ৰত ভৰি দিয়া প্ৰায় 16টা বছৰ হ'ল ৰাজনৈতিক ক্ষেত্ৰত ভৰি দিয়া ছাত্ৰৰ লগত কথা পাতিবলৈ সুবিধা নাপাওঁ যিহেতু আমি ৰাজনৈতিক দলৰ যুৱ সংগঠন আমি পাৰালৈকে ছাত্ৰ ৰাজনীতিত জড়িত নহওঁ ছাত্ৰ ৰাজনীতিৰ কোনো কথাত আমি সোমাই বিধি পথালি দিয়াৰ চেষ্টা নকৰোঁ কাৰণ ছাত্ৰসকলক ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হ'ব দিব লাগে ছাত্ৰসকলক মূল ৰাজনীতিৰ লগত জড়িত হ'বলৈ দিয়াৰ সলনি ছাত্ৰসকলক ছাত্ৰ ৰাজনীতিৰ লগত জড়িত কৰি ছাত্ৰসকলক অধ্যয়নৰ লগত জড়িত কৰাৰ চেষ্টা কৰিব লাগে কাৰণ কোৱা হয় ছাত্ৰসকল ছাত্ৰানং অধ্যয়নম তপ আৰু মই পলিটেকনিকৰ ছাত্ৰসকলক এটা কথাই ক'ম যে আপোনালোকে যি কাম কৰে যি ফিল্ডত যায় তাত পাৰফেক্ট হ'বলৈ চেষ্টা কৰক কোনোবাই ৰাজনীতি কৰিছে ৰাজনীতিত পাৰফেক্ট হ'বলৈ চেষ্টা কৰিছে কোনোবাই গান গাইছে গানত পাৰফেক্ট হ'বলৈ চেষ্টা কৰিছে কোনোবাই নহয় যে মই চাকৰিয়ে কৰিম চাকৰিটো ভালকৈ কৰক পাৰফেক্ট হ'বলৈ চেষ্টা কৰক কাৰণ প্ৰত্যেকে গৈ মন্ত্ৰী বিধায়ক MLA হ'ব নোৱাৰে প্ৰত্যেকে গৈ পেলাই আৰ্মি পুলিচ হ'ব নোৱাৰে কিন্তু প্ৰত্যেকৰে মনত দেশৰ প্ৰতি এটা প্ৰেম সমাজখনৰ প্ৰতি এটা প্ৰেম আমাৰ অসমীয়াৰ প্ৰতি থকা প্ৰেম সদায় থাকিব লাগিব আৰু সেইটো কৰিব লাগিলে নিজৰ ফিল্ডত পাৰফেক্ট হ'ব লাগিব নিজৰ ফিল্ডত ভালকৈ কাম কৰিব লাগিব প্ৰায়ে আমাক কয় ব'ৰ হৈছে নেকি ছাত্ৰ ছাত্ৰীসকল শুনি পেলাই হৈছে যদিও কম 10 মিনিট তাৰপিছত নকওঁ আৰু নেকি উপায় নাই এনেকৈ কথা কওঁ আৰু ভাল পালেও পাব বেয়া পালেও পাব আৰু মই 3 দিন খুব এনজয় কৰিছোঁ গতিকে অকণমান গধুৰ কথা ক'ম আৰু নিশান্ত একদম শেষত ফালে ভাষণটো দিবলৈ দিছে তাৰমানে অকণমান ক'বই দিছে চাগে ধৰি লৈছোঁ আৰু মই যি কি নহওক যে আমি ফূৰ্তিও কৰিব লাগিব পলিটেকনিকত নিজৰ ঘৰৰ পৰা আহি পঢ়িবও লাগিব
তাৰে মাজে মাজে নিজে খেলিবও লাগিব, গান গাবও লাগিব আৰু সমাজখনৰ প্ৰতি দায়িত্ব কৰিব লাগিব। কৰিব যদি নালাগে, এটাই শব্দ আছে, সেইটো হৈছে জেং। জেং একদম নকৰিব দেই। কাৰণ আমি প্ৰায়ে কওঁ যে আমি আমাৰ এনেকুৱা এটা থাকে যে আমি এটা ইউনিটি, গতিকে ব'ল কাজিয়া কৰোঁ, এইবিলাকৰ কোনো অৰ্থ নাই। এটা সময়ত গৈ এই কাজিয়া পেচালৰ একো অৰ্থ নাথাকে। পিছত গৈ আমি সকলো এক হ'ম আৰু এটা সময় আহিব যেতিয়া আমাৰ প্ৰত্যেকে নিজৰ নিজৰ ব্যৱসায় চাকৰিত ব্যস্ত হৈ যাম। তেতিয়া মনত পেলাব, এদিন আমি অমুকৰ লগত পঢ়িছিলোঁ, তাক বহুত বছৰ লগ পোৱা নাই। আজি যেতিয়া ডিব্ৰুগড়ত আহিছিলোঁ, ডিব্ৰুগড়ৰ এজন ছাত্ৰ আছিলে অভিজিত ফুকন বুলি, আজি তাক ফোন কৰিছোঁ মোটামুটি প্ৰায় 6-7 বছৰ পিছত, তই ডিব্ৰুগড়তে আছনে? একেলগে আমি পঢ়িছিলোঁ, একেলগে আমি কাজিয়াও কৰিবলৈ গৈছিলোঁ। সেইকাৰণে সদায় এতিয়াৰ পৰাই মিলা প্ৰীতিটো ৰাখক। মনৰ পৰা এখন মনলৈ, আপোনাৰ হৃদয়ৰ পৰা আনটো হৃদয়লৈ এখন সাঁকো বনাই ৰাখক, এখন ব্ৰীজ। সেই ব্ৰীজখন হ'ব মৰমৰ, সেই ব্ৰীজখন হ'ব বিশ্বাসৰ। বিশেষ ক'বলগীয়া নাই। বিভিন্ন সময়ত আজি যুৱ প্ৰজন্মৰ ওপৰত এটা প্ৰশ্ন উঠায় যে আজি যুৱ প্ৰজন্মই, আমাৰ জ্যেষ্ঠসকলে প্ৰশ্ন উঠায়। প্ৰশ্নটো কি? আজি যুৱ প্ৰজন্ম সমাজৰ কথা নাভাবে, কাৰো কথা নাভাবে, দেশৰ কথা নাভাবে, কেৱল মোবাইলত ব্যস্ত থাকে, ৰিলছ চাই থাকে, ইনষ্টা চাই থাকে। চাইনে নাই আপোনালোকে? সেইবুলি কি আমি সমাজৰ কথা নাভাবো নেকি? ভাবো। গতিকে দেশৰ কথাও ভাবিব লাগিব। আমাক যিমান মডাৰ্ণ বুলি কয়, সেই মডাৰ্ণ বুলি ক'লে আমি দেখাব লাগিব। সেইকাৰণে হিন্দীত এটা বৰ ধুনীয়া চায়েৰী এটা আছে। হিন্দীৰ চায়েৰীটো হ'ল, কমনে? हिंदी शायरी हो जे परखोगे तो कुंदन सा ईमान मिलेगा, परखोगे तो कुंदन सा ईमान मिलेगा, कुछ कर गुजरने का अरमान मिलेगा। परखोगे तो कुंदन सा ईमान मिलेगा, कुछ कर गुजरने का क्या वैसे की बोलो, कुछ कर गुजरने का इरादा मिलेगा। अरे भले ही कितना मॉडर्न क्यों ना हो आज का युवा, भले ही कितना मॉडर्न क्यों ना होगा आज का युवा, अरे दिल चीर के देखो तुम्हें हिंदुस्तान मिलेगा। तो এতিয়া আছিল যে দেশৰ প্ৰতি এই মৰমটো ৰাখিব। প্ৰিন্স কলেজৰ ছাত্ৰ হিচাপে সদায় নিজক গৌৰৱ অনুভৱ কৰিবলৈ দিব, নিজৰ শিক্ষাগুৰুসকলক গৌৰৱ কৰাৰ এক সুবিধা দিব, নিজৰ পিতৃ মাতৃক সুবিধা দিব, আৰু পোন প্ৰথমতে যি ফিল্ডত থাকে সেই ফিল্ডতে পাৰফেক্ট হ'বলৈ চেষ্টা কৰিব। আজিৰ এই অল পলিমিক 2025ত মাতি অনাৰ বাবে, দুটা কথা কোৱাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোক যদি নাথাকে আজি আমি একো হ'ব নোৱাৰোঁ, আৰু আপোনালোকৰ বাবে আজি ইয়াত থিয় হৈ পেলাই কথা কোৱাৰ সুযোগ পালোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৰে ভাল হওক, লগ পাম সকলোকে এনেকৈ কেতিয়াবা ঘূৰণীয়া পৃথিৱী সকলোৱে লগ পাই থাকিম। সকলোৱে ভাল হওক, সকলোৱে সুখে থাকক। নমস্কাৰ। জয় অসম, জয়াত জয়টো আপচু। নিহাৰেন্দ্ৰ শৰ্মা দাদালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ প্ৰিন্স অফ ৱেলছ পঢ়ি থকা সময়ৰ যি অনুভৱ তেওঁ আমাৰ আগত ব্যক্ত কৰিলে, সেই অনুভৱ আমিও এনেকুৱা লাগে যেন আমিও পলিটেকনিকৰ মাজলৈ আকৌ ঘূৰি যাওঁ, আকৌ পঢ়ো লাগে। আজি যিবোৰ কথা শুনিলোঁ বহুত উৎফুল্ল হ'লোঁ দাদা, ভাল লাগিলে। আপোনাক প্ৰত্যেক বছৰে আমি নিমন্ত্ৰণ জনাওঁ আৰু আপুনি আহি সকলোৰে মন উৎফুল্লিত কৰি থৈ যায়। ধন্যবাদ।